তাই মানে বেলেগ এটা ৰাস্তাইদি অহা কথা আছিলে মই গোটা ধনিয়া আজিকালি আনো জিৰা ধনিয়াটো গোটাকে আনি পেলাই অকমান ৰোষ্ট কৰি পেলাই মিক্সিত এনেকে পাউডাৰ বনাই থওঁ আৰু প্ৰমিনেন্ট আপোনালোকে বিচাৰি চাব পাৰে আনবিকাই কৈছে Hello everyone, welcome back to Pallavi's Life. নতুন এটা ভিডিও লৈ মই পল্লৱী আপোনালোকৰ ওচৰলৈ আকৌ আহিলো আশা কৰো আপোনালোক সকলোৱে ভালে আছে গৰম যে ইমান বেছি পৰিছে নহয় এই মাত্ৰ মই আহিলো বজাৰৰ পৰা আসলতে বস্তু এটা আনিবলৈ আছিল তেনেকুৱা একো নহয় মটন অকমান আনিলোগে মই বহুত দিনৰ পৰা মটন অকমান খাম লাগি আছিল প্ৰায় এমাহ মানে হ'ল মটন খোৱা নাই আৰু মন গৈ আছিল মানে ৰুটিৰ লগত যেন ধাবা বিলাকত যেন দিয়ে পিয়াজ কাটি পেলাই তেনেকৈ মানে খাম বুলি ভাবি আছিলো কিন্তু সময়বিলাকৰ যেহেতু নিমিলে সদায় সেইকাৰণে অনা হোৱা নাছিলে আজি নিজে গলো লৈ আহিলো বাছি মিলাই থৈছো এতিয়া ভাবিছো অলপমান বহিলো যেহেতু আহি লগে লগে মাংসখিনি ধোৱা হ'ল বাছি গুছি থৈ দিছো একদম সিম্পলকে বনাম মই আপোনালোকক দেখাম বাৰু ৰেচিপি নহয় এটা ভিডিও এতিয়া মই ষ্টাৰ্ট কৰি দিছো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু এইফালে আনবিকা গৈ আছে তাইও আজি আসলে যেহেতু সানডে হয় আৰু ভিডিওটো চাগে মই দুদিন মানৰ পিছত দিম আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু এই ভিডিওটোৰ জৰিয়তে মই আপোনালোকক দুটামান বস্তু দেখাম বাৰু হাই আনবিকা কি কৰি আছা কাজল লগা হে ভগৱান ক'ত কাজল লগালা চাও তুমি কাজল লগাই দিলা এনেকে লগাইছা গালতো লগালা ধুনীয়া লাগিছে বাৰু ন ধুনীয়া লাগিছে ঠিক আছে ভিডিওটো আপোনালোকে আগলৈ চাই থাকিব আৰু এতিয়া মই বনাও মটনখিনি ড্ৰেছটো চেঞ্জ কৰি লওঁ তাৰপিছত মই আপোনালোকক আগলৈ লগ পাই আছো এতিয়া মই মটনখিনি বনাবলৈ লৈছো আৰু ইয়াতে মই পিয়াজখিনি ভাজি ললো পিয়াজখিনি ধুনীয়াকে গোল্ডেন ব্ৰাউন হোৱাৰ পাছত মই আদা নহৰু দিলো আৰু তেল একেবাৰে কমকে দিছো যেহেতু মটনত মানে মই এইখিনি কুকাৰত বনাম আৰু ইয়াতে মটনখিনিত অকমান তেলও আহিছে মানে চৰ্বিটো আহিছে সেইকাৰণে তেল একেবাৰে কমকে দিছো আৰু এতিয়া পিয়াজ আৰু আদা নহৰুখিনি ধুনীয়াকে ভজা হৈ গ'ল ইয়াতে মই এতিয়া দিম মটনখিনি এয়া মটনখিনি দি দিছো এতিয়া দিম মই ইয়াতে অলপমান মছলা তেনেকৈ নহয় ইয়াতে মই অলপমান দিছোঁ হালধি লগতে ইয়াতে দিম মই আপোনালোকক দেখাইছোঁ এয়া হৈছে ধনিয়া মই গোটা ধনিয়া আজিকালি আনো জিৰা ধনিয়াটো গোটাকে আনি পেলাই অকণমান ৰোষ্ট কৰি পেলাই মিক্সিত এনেকৈ পাউডাৰ বনাই থওঁ আৰু একেবাৰে পাউডাৰ নবনাওঁ এনেকুৱা অকণমান গোটা হৈ থাকিলে মছলাবিলাক খাবলৈ ভাল লাগে আজিকালি আচলতে মই পেকেটৰ মছলা একেবাৰে কমকৈ কিনা হৈছোঁ ইয়াত সৰু চামুচেৰে 2 চামুচ দিলোঁ এতিয়া আকৌ এবাৰ ভালদৰে এনেধৰণে মিহলাই থাকিম মাংসখিনি আচলতে যিমানেই সময় ভজা যায় ইমানেই টেষ্টটো উঠে আসলে মটনৰ ৰেচিপি বহুতে বেলেগ ধৰণে বনায় মই আজি আলুৰ লগত একদম সিম্পলকৈ বনাম আপোনালোকক দেখাইছোঁ আগতো মোৰ চেনেলটোত আছিলে ভিডিঅ' কেইটামান মটনৰ আপোনালোকে চাব পাৰিব তাৰ ডিটেইলছত দিয়া আছে আজি জাষ্ট এনেই অলপমান আপোনালোকক দেখাই দিছোঁ এয়া এতিয়া মটনখিনি ভজা হৈ গৈছে আৰু 5 মিনিটমান সময় মই এনেধৰণে ভাজি থাকিম চাব যাতে মাজে মাজে লৰাই থাকিব আৰু গেছটো অকণমান কমাই দিব যাতে মাংসখিনি তলত লাগি নাযায় এতিয়া দিম অলপমান টমেটো চচ দিলে আচলতে মাংসবিলাক খাবলৈ ভাল লাগে এইবিলাক বস্তু কেতিয়াবা বনোৱা যায় আচলতে বহুত দিনৰ পৰা মন গৈ আছিলে সেইকাৰণে ভাবিছোঁ অলপমান যিমান গৰম পৰিলেও কেতিয়াবাতো খাব পৰা যায় যিহেতু এমাহমানৰ পিছতহে বনাইছোঁ মই মটনটো আৰু এয়া চচ দিয়াৰ পিছত কালাৰটো চাওকচোন কিমান ধুনীয়া চেঞ্জ হৈ গৈছে এতিয়া মই ধুনীয়াকৈ আকৌ অকণমান সময় ভাজি থাকিম যাতে চচৰ যিটো গোন্ধ হয় সেইটো অলপমান আঁতৰি যায় আৰু মাংসখিনিৰ লগত ভালদৰে মিহলি যায় আৰু এয়া অকণমান তেল ওলোৱালৈকে মই ধুনীয়াকৈ ভাজি থাকিম এতিয়া মাংসখিনি ভালদৰে ভজা হৈ গ'ল এতিয়া মই ইয়াতে এড কৰিম অলপমান গৰম পানী যেহেতু মই অলপমান গ্ৰেভি থকাকেহে বনাম সেইকাৰণে মই ইয়াতে পানী পৰিমাণ কমকৈ দিছোঁ আপোনালোকে নিজৰ আন্দাজ অনুসৰি দিব পাৰিব আৰু এয়া এতিয়া মই ঢাকন দি প্ৰায় 10 মিনিটমানৰ কাৰণে চিটি আহিব দিম এয়া মটনখিনি এতিয়া মই 3টামান চিটি দিলোঁ আৰু 3টামান চিটিৰ ভিতৰতে ইয়াতে যেহেতু মই কুকাৰত দিছোঁ প্ৰায় সিজিয়ে গৈছে আৰু এতিয়া মই ইয়াতে দিম আলু অকল আলুৱে দিম ইয়াতে যেহেতু আজি অমিতা নাছিলে নহ'লে মই অমিতা দি বনালেও ভাল পাওঁ খাবলৈ
এয়া এতিয়া মটনখিনি মই আলু দি পেলাই ধুনীয়াকৈ চিটি আহিব দিম 3টামান চিটিত আমাৰ আলু আৰু মটন ধুনীয়াকৈ সিজি হৈ যাব আৰু এইটো একেবাৰে ইজি প্ৰচেছ হয় কেতিয়াবা আপোনালোকৰ হাতত সময় অভাৱ হ'লে আৰু কেতিয়াবা খৰখেদা হৈ থাকিলে যেনেকৈ আজি মোৰ খৰখেদা হৈ আছে এনেকুৱাতে আপোনালোকে এনেধৰণে মটনখিনি বনাব পাৰে খুব ইজি হয় মই প্ৰায় মটন আৰু চিকেন এনেধৰণে বনাওঁ আৰু খাবলৈও ভাল লাগে যিহেতু কুকাৰত সিজা হৈ যায় তেতিয়া আনকেইটাও খাবলৈ ভাল পায় আৰু এতিয়া মই মটনখিনি সিজাই মানে আপোনালোকক ধুনীয়া এটা বস্তু দেখাওঁ আহকচোন আপোনালোকৰ বহুতৰে আছে চাগে কিন্তু মই আপোনালোকক বহুত দিনৰ পৰা দেখাম ভাবি আছিলোঁ যিহেতু এইটো মই লৈছিলোঁ জুনতে লৈছিলোঁ কিন্তু আপোনালোকক দেখাবলৈহে হোৱা নাছিলে বহুতে হয়তো চিনি পাবও পাৰে এইটো মানে ঘৰৰ কাৰণে ইমান বেছি উপকাৰী হয় নহয় মই আপোনালোকক কি ক'ম মানে এইটো মই এবাৰ ইউজ কৰিলোঁ আপোনালোকক এতিয়া মই দেখাওঁ আহক ইয়াৰ যিটো ইউজ হয় আপোনালোকে দেখিলে নিজে ভালদৰে গম পাব এইটো এতিয়া মই আপোনালোকক এবাৰ দেখাইছোঁ যিহেতু মই এবাৰ ইউজ কৰিছোঁ সেইকাৰণে এনেকুৱা হৈ আছে আচলতে ইয়াতে চিল পেক থাকে আৰু ধুনীয়াকৈ এইখিনি আচলতে পুটি হয় মই আপোনালোকক এবাৰ দেখাই দিছোঁ এই যিটো ব্ৰাছৰ নিচিনা বস্তুটো আহে এইটো মানে ইয়াত লগাব লাগে এনেধৰণে একদম ইজি প্ৰচেছ হয় অকল লগালেই হ'ল এনেধৰণে আহে কেতিয়াবা আপোনালোকে চাবচোন আমাৰ ঘৰৰ যিবিলাক ৱাল মানে পুটি কৰাৰ কালাৰৰ কথা কৈছোঁ দেই মই মানে কালাৰ নহয় পুটিবিলাকৰ কথা কৈছোঁ আমাৰ যেহেতু ঘৰটোত এটা পুটি মৰা আছে হোৱাইট কালাৰ হৈ আছে এতিয়া আনবিকা মাজে মাজে অকণমান বদমাচি কৰে যিহেতু তাই ৱালত লিখা মানে অঁকা যিটো হেবিট হয় এইবিলাক নাই বাৰু কিন্তু কেতিয়াবা কৰি দিয়ে আৰু আমাৰো হাত কেতিয়াবা লাগি যায় যিহেতু বগা হয় এই বস্তুটো মই এবাৰ মিছত পাইছিলোঁ সেইকাৰণে মই ল'লোঁ এইটো বহুত বেছি দামো লোৱা নাই 300 নে 200 লৈছিলে 300 কিবা এটা লৈছিলে চাগে আৰু এইটো মানে ইমানেই বেছি ভাল হয় আপোনালোকক মই এবাৰ দেখাই দিছোঁ এয়া এতিয়া মই আপোনালোকক দেখাইছোঁ এইখন দেখিছেনে ৱালখন আমাৰে আচলতে কেতিয়াবা কিছুমান বস্তু লাগি পেলাই একদম বেয়া হৈ আছে মাজে মাজে কিছুমান জেগাত আছে এতিয়া মই আপোনালোকক ইয়াত দেখাইছোঁ এইখিনি মই এতিয়া আপোনালোকক দেখাম এই বস্তুটো খুব ধুনীয়াকৈ ইউজ হয় মই আপোনালোকক এবাৰ দেখাই দিছোঁ এতিয়া মই এবাৰ এনেধৰণে মাৰি দিছোঁ যথেষ্ট কমি গ'ল দেখিছেনে যথেষ্টখিনি কমিলে আৰু এতিয়া মই অলপমান শুকাবলৈ দিম মই আপোনালোকক আকৌ এবাৰ শুকোৱাৰ পিছত আকৌ এবাৰ মাৰিম তাৰপিছত মই আপোনালোকক ফাইনেল ৰিজাল্টটো দেখাই আছোঁ এতিয়া মই প্ৰথমে যিখিনি কৰিছিলোঁ ৱালখনত সেইটো মই আপোনালোকক দেখাইছোঁ আৰু এয়া দেখিছেনে প্ৰথমৰ কৰাখিনি একদম লাইট হৈ গ'ল মানে দূৰৰ পৰাটো দেখাই নাপায় আৰু বহুত ধুনীয়া বস্তু হয় এইটো মই যিহেতু এবাৰেই কৰিছোঁ এতিয়া মই আকৌ এবাৰ কৰি দিম আপোনালোকে এইটো বস্তু অৰ্ডাৰ কৰিব পাৰে আনবিকা য'তে ত'তে নকৰিবা আৰু এইটো চাওঁ দিয়াচোন দিয়া এবাৰ দিয়া এইটো বস্তু হয় আপোনালোকে নামটো মই নাজানো মই আচলতে ৱাল প্ৰটেক্টৰ ডমিনেণ্ট আপোনালোকে বিচাৰি চাব পাৰে আনবিকাই কৈছে আপোনালোকে অনলাইন ডমিনেণ্ট বিচাৰি চাব পাৰে পাই যাব আচলতে এইটো মই ৱাল প্ৰটেক্টৰ অৰ্ডাৰ কৰিছিলোঁ এইটো ধুনীয়াকৈ ইউজ হয় মই এতিয়াতো দুবাৰ ধুনীয়াকৈ কৰিছোঁ বহুত দাগ আছিলে ৱালবিলাকত যিহেতু আমাৰ পুটি মৰা আছে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে মই মিছত লৈছিলোঁ এইটো আপোনালোকে এমাজন ফ্লিপকাৰ্ট চবতে পাব কিন্তু মিছত অকণমান সস্তা হয় সেইকাৰণে লৈছিলোঁ ৰেটিংছটো বহুত ধুনীয়া হয় আৰু আপোনালোকে ল'ব পাৰিব নিশ্চয় আপোনালোকে ভাল পাইছে এই বস্তুটো এবাৰ আপোনালোকে কিন্তু ট্ৰাই কৰি চাব যাৰ মানে ধৰক ৱালবিলাক বগা কালাৰ আছে বা পুটি মৰা আছে তেখেতলোকে কিন্তু বহুত বেছি ভাল পাব আৰু মই ভাবিছোঁ পিছত চিন্তা কৰিছোঁ যে এইটো খুলি পেলাই আমাৰ যিটো ৱালৰ কালাৰ হয় কালাৰটো যদি কেতিয়াবা থাকি যায় সেইটো যদি আমি ইয়াত মানে এই বটলটো যদি ভৰাই লওঁ তেতিয়াও কিন্তু আমাৰ এই বস্তুটো কামত আহিব আৰু এয়া আনবিকা তুমি কৰি থাকা এতিয়া এয়া আমাৰ এতিয়া মটন ৰেডি হৈ গ'ল আলু দিয়াৰ পিছত 3টামান চিটি দিছিলোঁ আৰু এতিয়া চাওঁ কালাৰটো কম পৰিমাণতে বনাইছিলোঁ এয়া আমাৰ মটন ধুনীয়াকৈ ৰেডি হৈ গ'ল এয়া এতিয়া মই জেগাখিনি আপোনালোকক এবাৰ দেখাই দিছোঁ এইখিনি জেগা দেখিছেনে কিমান ধুনীয়া হৈছে একদম ধৰিব নোৱাৰে আৰু এয়া দেখিছেনে ধুনীয়া এটা ৰিজাল্ট খুব ধুনীয়া হয় বস্তুটো আপোনালোকে এবাৰ ল'ব পাৰে এই কামবিলাকৰ মাজতে হঠাতে আহি গ'ল মোৰ এটা মিছোৰ পৰা পাৰ্চেল আচলতে এইটো মই বহুত দিনৰ পৰা ফেচবুক আৰু ইনষ্টাত দেখি আছিলোঁ এটা ভাইৰেল পিগি বেংক হয় আৰু বহুত ধুনীয়া কিউট হয় পিগি বেংকটো দেখিবলৈ আচলতে ল'ম বুলি ভাবি আছিলোঁ কিন্তু দামটো অকণমান বেছি পাইছিলোঁ হঠাতে মিছত দেখিলোঁ অকণমান কমটি দামত মানে এইটো 256 ৰুপিজ লৈছে যথেষ্ট ভাল হয় কোৱালিটিটো আচলতে আজিকালি মিছোৰ যিবিলাক প্ৰডাক্ট হয় মই বহুত ভাল পাইছোঁ খুব ধুনীয়া হয় এই পিগি বেংকটো এতিয়া পইচা থোৱাহে কথা ইমান ধুনীয়া দেখিছেনে বাৰু ইয়াৰ কোৱালিটি কিন্তু খুব ধুনীয়া হয়
এয়া হৈছে পিছৰ দিনা ৰাতিৰ দৃশ্য হঠাতে হাজবেণ্ডে ক'লে বোলে ঘৰৰ ওচৰতে এখন নতুনকৈ হোটেল খুলিছে নামটো হৈছে পঘা সাডেন এটা প্ল্যান হ'ল তেখেতে ক'লে বোলে ব'লা আজি তাতে গৈ পেলাই খাই আহোঁ যিহেতু আমি ৰাতি নাখাওঁ কিন্তু তথাপি কেতিয়াবা খাবলৈ মন যায় এখন খোলা বেছি দিন হোৱা নাই প্ৰায় এসপ্তাহ 10 দিনমান হৈছে নামটো শুনি আছিলোঁ ঘৰৰ ওচৰতে যিহেতু আমি ভাবিলোঁ আজি হাঁহকে খাই যাওঁ যোৱাকালি যিহেতু বাটন খাইছিলোঁ দিনত আৰু আজি হৈছে ৰাতি হাঁহ আৰু এইখন হৈছে পঘা আৰু ইয়াত হৈছে এয়া মেনু আৰু ৰিজনেবল প্ৰাইজত গোটেইখিনি বস্তু দিয়া হৈছে ঘৰৰ ওচৰতে কাৰণে আমি হঠাতে আহিলোঁ আৰু খোজকাঢ়িয়ে আহিছোঁ আৰু এয়া হৈছে ভিতৰখিনি দেখিছেনে ধুনীয়াকৈ তেওঁলোকে বনাইছে আৰু এতিয়া আমি ইয়াতে হাঁহৰ থালি অৰ্ডাৰ কৰিছিলোঁ এয়া হৈছে থালিখন এখন ভেজ থালি হয় আৰু লগতে লৈছিলোঁ আমি হাঁহ আৰু হাঁহৰ সৈতে ধুনীয়াকৈ ভাতকেইটা খাই আমি এতিয়া ঘৰলৈ উভতি যাওঁ এতিয়া ৰাতি 10টা বজাত আমি ঘৰলৈ উভতি আহিছোঁ হাঁহ আৰু ভাত খাই যেহেতু ঘৰৰ ওচৰতে আছিলে সেইকাৰণে আমি খোজকাঢ়ি গৈছিলোঁ আৰু খোজকাঢ়ি আহিছোঁ ইমান দেৰিত কিন্তু আমি আনকালে শুয়ে যাওঁ কিন্তু আজি কেতিয়াবা এনেকৈ ভালো লাগে হাজবেণ্ডে ক'লে বোলে ব'লা কেতিয়াবা এনেকৈ বাহিৰত ভাল লাগে এয়া খোজকাঢ়ি আহি আছোঁ কিন্তু মই ভিডিঅ'টো তাত কৰিছিলোঁ পিছতহে গম পাইছোঁ যে ভইচটো ইমান ভালকৈ অহা নাই যিহেতু হাইৱে হয় আৰু গাড়ীবিলাকো আহি থাকে এতিয়াহে মই ভইচ এভাৰ দিবলৈ লৈছোঁ নিশ্চয় আপোনালোকৰ মোৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'বিলাক দিয়া বাৰু দেৰি হৈছে কিন্তু আপোনালোকৰ মৰমবিলাক পাই ভাল লাগে নিশ্চয় ভাল লাগিলে নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহোঁ বাই বাই